হেল্ল' গাইজ, আজি হ'ল গৰু বিহু। সেইবাবে এবিধ শাক বনাম বুলি ভাবিছোঁ। সেইবাবে শাকখিনি এতিয়া বুটলি আছোঁ, যিমানখিনি পাইছোঁ বুটলিছোঁ আৰু আপোনালোকক দেখাম শাকখিনি বনাই। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই যাওক। বিহু বুলি শাক বিচাৰিবলৈ মোক আমাৰ ঘৰৰ গোটেই ফেমিলিয়ে অলপ হেল্প কৰি দিছে আৰু এতিয়া ৰাতিপুৱা টাইমত মই শাক পাতবোৰ বিচাৰি আছোঁ। সেইবাবে মাও অকণমান লাগি ভাগি দিছে আৰু কেইটামান যি বাৰীত আছে সেইবোৰ বিচাৰি দিছে আৰু পাপাও লাগি ভাগি দিছে। বহুতখিনি বজাৰৰ পৰাও শাক কিনি আনি দিছে আৰু ঘৰৰ পৰা কিছুমান পালোঁ আৰু আধা আধি কিনি অনা হৈছে। এইপিনে কচু কাটি আছে চব, আৰু এইটো চব কলডিলটো। এই কলডিলটো পাৰিব লাগিব আৰু এইটো চব্জি কল হৈছে। আৰু আমি এতিয়া দাদা আৰু মই অকণমান ভাবিলোঁ ৰাতিপুৱা টাইমত কণী যুঁজাম বুলি কিনে। সেইবাবে আমি দুটাই, আৰু আমাৰ ইয়াততো কোনো ক'বলৈ গ'লে এনেকুৱা গাঁৱৰ পৰিৱেশ নহয়, আমি টাউনৰ মাজতে থাকোঁ। সেইবাবে এনেকুৱা লগৰ নাই। সেইবাবে আমি দাদাও মই কণী খেলিলোঁ আৰু সৰুৰ পৰাই আমি লগতে খেলোঁ। সেইবাবে এইবাৰো খেলিছোঁ। তাৰপৰা কণী এতিয়া মই খেলিলোঁ, কিন্তু মই হাৰিলোঁ, আমাৰ দাদাই জিকিলে। আৰু তেনেহ'লেও খেলি ভাল লাগিলে আৰু এনেই ইনজয়মেণ্ট। তাৰপিছত আমি গ'লোঁ আমলৈ পাৰিবলৈ কাৰণে। আপোনালোকে জানে যে গৰু বিহুৰ দিনাখন আমলৈ খাবলৈ লাগে। সেইবাবে আমি গ'লোঁ আমলৈ পাৰিবলৈ কাৰণে। আৰু মই নাপাৰোঁ, পাপাহেঁতি পাৰিছে। পাপাই চব গছত উঠিছে। আম গছত আমলৈ এটা বৰ ডাঙৰ লাগি আছে। এটা নহয় মানে 3টা 4টামান লাগি আছে, বৰ ডাঙৰ ডাঙৰ থোক। কিন্তু এটাই পাৰিলে, বহুত ওখ আছে গছজোপা। আৰু আমলৈ এটা পাৰি ল'লেতো গম পায়ে গোটেই আমলৈ হৈ যায় বুলি কিনে। সেইবাবে এটা পাৰিলে কেনেবাকৈ, আৰু এইটো কাটি আছে চব। মই ধুনীয়াকৈ ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ। দাই একদম পূৰা লৈ কিনে দৌৰিছে আৰু উপায় নাই আৰু পূৰা কামুৰিছে ন আমলৈকেইটা। সেইটো কাৰণে পাপাই এতিয়া চফা কৰি আছে। আৰু এইখিনি চব ইমানখিনি ওলালে, এইখিনি ঘৰত ভাজি খাম আৰু চবে মিলি কিনে। আৰু ইয়াতে চবে বাচি আছে, মই ভিডিঅ' এটা কৰি দিছোঁ, কিন্তু পূৰা কামুৰিছে, অলপ দেৰি ৰখিব নোৱাৰি। আৰু ইমানখিনি ওলালে, বেছি নাই ওলা, আধা কেজিমান ওলালে। তাৰপিছত হৈ গ'ল আমাৰ এবিধ চব্জিৰ যোগাৰ। সেইবাবে এতিয়া আমি কাটিবলৈ কাৰণে ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। সেইটো কাৰণে মই আৰু দাই এটাই লাগি গ'লোঁ, মানে পাপাৰ লগৰ হয়। আমি দুইজনে চব্জি কাটিবলৈ কাৰণে আজি বহি গৈছোঁ পূৰা। আৰু অকলে কাটিলেতো টাইম লাগিব ন, সেইটো কাৰণে মই শাকখিনি কাটিছোঁ আৰু যিমান চব্জিবোৰ আছে তেওঁ কাটিছে। তাৰপিছত এতিয়া মই যিমান চব্জিবোৰ আছিলে চব কাটি মেলি হৈ যোৱাৰ পিছত এইটো চব এবিধ শাক, যিমানখিনি আছে অল টোটেল শাক এবিধ। কেনেকুৱা লাগিলে ভিডিঅ'টো আপোনালোকে জনাব। এইপিনে মিক্স ভাজি ৰেডি হৈ গ'ল। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।